गुरुर्ब्रह्मा गुरुर्विष्णु गुरुर्देवो महेश्वरः गुरुरेव परं ब्रह्म तस्मै श्री गुरवे नमः। আজি দ্বিতীয় খণ্ডৰ 93 নম্বৰ অধ্যায়, পৃষ্ঠা নম্বৰ ৭৪ পৰা ৭৮, শ্লোক ৭২ পৰা ৮৭। জয় শ্ৰী গুৰু ভাগৱত। ডক্টৰ চন্দ্ৰভানু সতপুথি ডাঙৰীয়াৰ দ্বাৰা ৰচিত আৰু শ্ৰী অঞ্জন শৰ্মা ডাঙৰীয়াৰ দ্বাৰা অনুবাদ। শ্ৰী গুৰু ভাগৱত। আজি আমি সদ্গুৰুৰ নিস্বাৰ্থ কৰ্মৰ বিষয়ে শুনো আহক। শ্ৰী গুৰু সন্ত বা ফকীৰ, সি খবৰ কি ঘৰ দুৱাৰ, ধৰাত কৰি বিচৰণ কৰে সকলোৰে কল্যাণ। শ্ৰীগুৰু সন্ত আৰু ফকীৰৰ ঘৰ দুৱাৰৰ অৰ্থ নাই, অৰ্থাৎ তেওঁলোকৰ নিজা ঘৰ বাৰী নাথাকে। তেওঁলোকে এই পৃথিৱীত বিচৰণ কৰি সকলোৰে কল্যাণ কৰে। দান বা অন্ন য'তে মিলে বিতৰণ যে শীঘ্ৰে কৰে, ভক্তৰ মন অনুসাৰে দান বিতৰণ স্নেহেৰে। তেওঁলোকে যি দান বা অন্ন প্ৰাপ্ত কৰে সেয়া তুৰন্তে ভগাই দিয়ে আৰু অতিশয় চেনেহেৰে ভক্তৰ ইচ্ছা অনুসৰি সেইবোৰ দান দিয়ে। গৰীব ভকতৰ বাবে সংগী নাই গুৰুৰ দৰে, ভক্তৰ চকুলো দেখি হৃদয় গ'লে শ্ৰীগুৰুৰ। গৰীব ভকতৰ বাবে শ্ৰীগুৰুৰ সমান দীনবন্ধু অইন কোনো নাই। সদ্গুৰু এনেকুৱা সংগী যাৰ হৃদয়ে ভক্তৰ চকুত চকুলো দেখিলে কান্দি উঠে। না ধৰ্ম জাতিকুল স্থান, দিন ধনী বা দুস্থজন, ৰজা সন্ন্যাসী বা পতিত, সকলো গুৰুৰে আশ্ৰিত। বিভিন্ন ধৰ্ম জাতি কুল স্থান যিয়েই নহওক কিয়, দিন ধনী দুৰ্বল ৰজা সন্ন্যাসী পতিত যিয়েই নহওক কিয়, সকলো শ্ৰীগুৰুৰ আশ্ৰিত। কেতিয়াবালৈ যোগীবেশ সাধুৰ দৰে দীৰ্ঘকেশ, কেতিয়াবা উন্মত্ত ৰূপে ভিক্ষাৰী ৰূপে মাজে মাজে। শ্ৰীগুৰুৱে কেতিয়াবা যোগীবেশ ধাৰণ কৰি সাধুৰ দৰে কেশ দীঘল কৰে, কেতিয়াবা তেখেতে উন্মত্ত ৰূপ ধাৰণ কৰে, কেতিয়াবা আকৌ ভিক্ষাৰী হৈ ঘূৰি ফুৰে। শয়ন কৰে নদীকূলে অথবা ঘন বৃক্ষতলে, মাজে মাজে যে শ্মশানতে কেতিয়াবা প্ৰাণীৰ সতে। শ্ৰীগুৰুৱে কেতিয়াবা নদীৰ কাষত, কেতিয়াবা ঘন বৃক্ষৰ তলত, কেতিয়াবা নিৰ্জন শ্মশানত, কেতিয়াবা প্ৰাণীবোৰৰ সৈতে শয়ন কৰে। দিন দুখেৰে মিলিজুলি খোজ দিয়ে হৈ পথবাসী, ভিক্ষাৰীৰ দলবদ্ধ হৈ ভিক্ষা খোজে স্থানে স্থানে গৈ। কেতিয়াবা তেওঁ দিন দুখীৰ সৈতে লগ হৈ পদযাত্ৰা আৰম্ভ কৰে আৰু কেতিয়াবা ভিক্ষাৰীৰ সৈতে লগ হৈ বিভিন্ন স্থানত ভিক্ষা খোজে। শ্ৰীগুৰু থাকে এক স্থানে, পূৰ্ণ জীৱন পাৰ কৰে, শ্ৰৱণে ভক্তৰ গোহাৰি, সেইমতে দিয়ে সঁহাৰি। পিছলৈ কেতিয়াবা শ্ৰীগুৰু একে স্থানতে থাকি নিজৰ সম্পূৰ্ণ জীৱন অতিবাহিত কৰে। সদ্গুৰুৱে ভক্তৰ কৰুণ আহ্বান শুনা পায় আৰু সেই অনুসাৰে সহায়ো কৰে। শ্ৰীগুৰু থাকে যি স্থানত, ঘৰ মঠ বা বনত, তাতে ভক্তৰ ভিৰ বাঢ়ে পুৱা নিশা সৰ্বসময়ে। শ্ৰী সদ্গুৰু যি স্থানত থাকে তাত মন্দিৰ বা মঠ নিৰ্মাণ হৈ যায় আৰু ৰাতিপুৱাৰে পৰা মাজ নিশালৈ সদায় ভিৰ হৈ থাকে। শ্ৰীগুৰুৰ চৌপাশে ভক্ত সদায় হয় একত্ৰিত, য'ত হয় গুৰুৰ খেলা যেন আৰম্ভ হৈছে মেলা। শ্ৰীগুৰুৰ চাৰিওকাষে ভক্ত সদায় একত্ৰিত হৈ থাকে। য'ত শ্ৰীগুৰুৰ লীলা সংঘটিত হয় এনে ভাৱ হয় যেন মেলাহে আৰম্ভ হৈছে। সদ্গুৰুৰ দৰবাৰ সকলো প্ৰাণীৰেই ঘৰ, সমস্ত বিশ্ব যাৰ ঘৰ, তেওঁৰ বাবে কিনো পৰ। সদ্গুৰুৰ দৰবাৰ সকলো প্ৰাণীৰ বাবেই নিজা ঘৰ। এই সমগ্ৰ বিশ্বখনেই যাৰ ঘৰ, তেওঁৰ বাবে নাই কোনো পৰ। জলচৰ বা স্থলচৰ
প্ৰাণী পক্ষী কীট বা নৰ মন আত্মাত সকলোৰে শ্ৰী গুৰু শক্তি বাস কৰে। জলচৰেই হওক বা স্থলচৰেই হওক, সকলো পশু পক্ষী কীট পতংগ বা মানুহৰ মন আৰু আত্মা সকলোতে গুৰু শক্তিয়ে বাস কৰে। নিন্দুক বা প্ৰশংসক দুয়ো পক্ষৰে সঞ্চালক পুণ্যাত্মা কিম্বা পাপী ভক্ত সবে গুৰুৰ অনুৰক্ত। যিকোনো ব্যক্তি নিন্দুকেই হওক বা প্ৰশংসকেই হওক, শ্ৰীগুৰু দুয়োৰে সঞ্চালক। বাস্তৱিকতে পুণ্যাত্মা বা পাপী সকলো ভক্ত শ্ৰীগুৰুৰ প্ৰতি অনুৰক্ত হয়। অনেক প্ৰকাৰৰ ভক্ত হয় যে তাতে একত্ৰিত, পুণ্যাত্মা ধনী বা প্ৰতাপী, দীন মূৰ্খ ৰোগী বা পাপী। এইদৰে পুণ্যাত্মা ধনী বা প্ৰতাপী অথবা দীন মূৰ্খ ৰোগী বা পাপী এনে অনেক প্ৰকাৰৰ ভক্ত শ্ৰীগুৰুৰ কাষত একত্ৰিত হয়। সৎপুৰুষ সৎগুৰু শিৱাত্মাৰূপে বিশ্বগুৰু, ধৰে যে নৰনাৰী ভাৱ, দক্ষিণামূৰ্তিৰ স্বভাৱ। বাস্তৱিকতে সৎপুৰুষ শ্ৰী সৎগুৰু শিৱাত্মাৰূপে বিশ্বগুৰু। তেখেতে অৰ্ধনাৰীশ্বৰ নৰ নাৰী ভাৱো ধাৰণ কৰে আৰু তেখেতৰ স্বভাৱ দক্ষিণামূৰ্তি সদৃশ। সেয়ে সৎগুৰুৰ কাষে মহিলাৰো ভিৰ যে বাঢ়ে, পবিত্ৰ নাৰীৰ মাধ্যমে লাগি থাকে জীৱ কল্যাণে। সেয়ে সৎগুৰুৰ ওচৰত মহিলায়ো নিসংকোচে ভিৰ কৰে। সেই পবিত্ৰ নাৰীসকলৰ দ্বাৰা সৎগুৰুৱে প্ৰাণীবোৰৰ কল্যাণ কৰে। আজিলৈ আমি ইমানতে সামৰিলোঁ। অহা খণ্ডত পুনৰাই লগ পাম। জয় শ্ৰী গুৰু ভাগৱত।